মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 6ত থকা ইফ আই কুড বি এন এষ্ট্ৰনাট এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকক ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। লেটছ টক মানে হৈছে আহা আমি কথা পাতো। প্ৰথমে নাম্বাৰ 1, হোৱাট ইজ দ্য পিকচাৰ এবাউট। এবাউট মানে হৈছে কি বিষয়ে, মানে ছবিখন কিহৰ বিষয়ে। তোমালোকে ক'বা যে দ্য পিকচাৰ ইজ এবাউট স্পেচ মানে ছবিখন মানে মহাকাশৰ বিষয়ে। স্পেচ মানে হৈছে কি মহাকাশ। তাৰপিছত নাম্বাৰ 2, নেম দ্য অবজেক্টছ এণ্ড থিংছ ইউ কেন চি ইন দ্য পিকচাৰ মানে ছবিখনত তোমালোকে কি কি বস্তু দেখা পাইছা সেইবোৰৰ নাম কোৱা। ছবিখনত কি কি আছে মানে এইবিলাক হৈছে ষ্টাৰ্ছ মানে তৰা। তাৰপিছত এইবিলাক হৈছে কি প্লানেট মানে হৈছে মানে গ্ৰহ। তাৰপিছত এইজন হৈছে এষ্ট্ৰনাট মানে হৈছে মানে মহাকাশচাৰী এষ্ট্ৰনাট। তাৰপিছত এইখন হৈছে স্পেচ শ্বিপ মানে হৈছে মহাকাশযান। নাম্বাৰ 3, হাউ উড ইউ ট্ৰাভেল টু দ্য স্পেচ ইফ ইউ ৱেৰ এন এষ্ট্ৰনাট মানে তুমি যদি এজন মানে মহাকাশচাৰী হলাহেঁতেন তেনেহ'লে তুমি কেনেদৰে মহাকাশত মানে ভ্ৰমণ কৰিলেহেঁতেন। তোমালোকে ক'বা যে আই উড ট্ৰাভেল টু স্পেচ বাই স্পেচ শ্বিপ ইফ আই ৱেৰ এন এষ্ট্ৰনাট মানে মই যদি এজন মহাকাশচাৰী হ'লোহেঁতেন তেনেহ'লে মই স্পেচ শ্বিপ মানে হৈছে মহাকাশযানৰ দ্বাৰা মানে মহাকাশত গ'লোহেঁতেন। নাম্বাৰ 4, হোৱাট উড ইউ টেক উইথ ইউ টু স্পেচ ইফ ইউ ৱেৰ এন এষ্ট্ৰনাট তুমি যদি এজন মহাকাশচাৰী হলাহেঁতেন তেনেহ'লে তুমি মহাকাশত কি কি লৈ গ'লাহেঁতেন। এইটো তোমালোকে নিজে ক'বা মানে অক্সিজেন, তাৰপিছত ৱাটাৰ বটল, তাৰপিছত ফুডছ আমি এইবোৰ লৈ গ'লোহেঁতেন। তাৰপিছত নাম্বাৰ 5, হাউ উইল ইউ ট্ৰাভেল টু দ্য স্পেচ। স্পেচ মানে হৈছে কি মানে মহাকাশ আৰু ট্ৰাভেল মানে হৈছে কি ভ্ৰমণ কৰা মানে তুমি কেনেদৰে মহাকাশত মানে ভ্ৰমণ কৰিলাহেঁতেন। তোমালোকে ক'বা যে আই উইল ট্ৰাভেল টু দ্য স্পেচ বাই স্পেচ শ্বিপ মানে মই মহাকাশযানৰ দ্বাৰা মানে মহাকাশত ভ্ৰমণ কৰিলোহেঁতেন। লেটছ ৰিচাইট মানে হৈছে আহা আমি আবৃত্তি কৰোঁ। ইফ আই কুড বি এন এষ্ট্ৰনাট। এষ্ট্ৰনাট মানে হৈছে কি মানে মহাকাশচাৰী মানে যিবোৰ মানুহে মানে আকাশত যায় মহাকাশত যায় সেই মানুহবোৰক কি কয় এষ্ট্ৰনাট। ইফ মানে হৈছে যদি মানে যদি মই এজন মানে মহাকাশচাৰী হ'লোহেঁতেন। ইফ আই কুড বি এন এষ্ট্ৰনাট মানে যদি মই এজন মহাকাশচাৰী হ'লোহেঁতেন। আই উড লাইক টু গ' মানে হৈছে যোৱা আৰু লাইক মানে হৈছে কি ভাল পোৱা মানে মই গৈ ভাল পালোহেঁতেন। টু এ প্লানেট মানে হৈছে কি গ্ৰহ। ফুল অফ কালাৰ্ছ মানে হৈছে কি ৰং মানে বিভিন্ন ধৰণৰ ৰং থকা গ্ৰহলৈ মই গৈ মানে ভাল পালোহেঁতেন। উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন' মানে হৈছে কি বৰফ আৰু ফ্লাৱাৰ্ছ মানে হৈছে কি ফুল মানে বৰফত বহুতো মানে ফুল থকা আৰু বহুতো ৰঙেৰে মানে ভৰ্তি থকা এটা গ্ৰহলৈ মই গ'লোহেঁতেন। আই উড নট গ' টু ভেনাছ মানে মই ভেনাছত নগ'লোহেঁতেন। ভেনাছ মানে হৈছে কি মানে শুক্ৰ গ্ৰহ। আই উড নট গ' টু মাৰ্চ মানে মই মাৰ্চত নগ'লোহেঁতেন। মাৰ্চ মানে হৈছে কি মানে মংগল গ্ৰহ। আই উড ফাইণ্ড এ কাইণ্ড অফ স্পেচিয়েল প্লেচ মানে হৈছে ঠাই আৰু স্পেচিয়েল মানে হৈছে কি বিশেষ মানে মই এখন বিশেষ ঠাই বিচাৰি উলিয়ালোহেঁতেন। চামৱেৰ ইন দ্য ষ্টাৰ্ছ মানে হৈছে কি তৰাবোৰ মানে তৰাবোৰৰ মাজত মই এখন মানে বিশেষ ধৰণৰ ঠাই বিচাৰি উলিয়ালোহেঁতেন। এ প্লেচ ৱেৰ
ফিছ হেভ ফিডাৰ্ছ। ফিডাৰ্ছ মানে হৈছে কি পাখি। মানে এনেকুৱা এখন ঠাই মানে মই বিচাৰি উলিয়ালোহেঁতেন য'ত মানে মাছবোৰৰ কি পাখি থাকিলেহেঁতেন। এ প্লেচ হুৱেৰ ট্ৰিজ কেন ৱাক। ৱাক মানে হৈছে খোজকঢ়া। মানে এনেকুৱা এখন ঠাই য'ত গছবোৰে মানে খোজ কাঢ়িলেহেঁতেন। ডেট ইজ হুৱেৰ আই উইল লেণ্ড মাই স্পেচশ্বিপ। স্পেচশ্বিপ মানে হৈছে কি মহাকাশযান। মানে সেই ঠাইখনত মই মোৰ মহাকাশযানখন মানে নমালোহেঁতেন, লেণ্ড কৰালোহেঁতেন। এণ্ড টেক এ ৱেইটলেছ ৱাক। আৰু এটা ওজনহীন মানে খোজ কাঢ়িলোহেঁতেন। ৱাক মানে হৈছে খোজকঢ়া আৰু ৱেইটলেছ মানে হৈছে কি ওজনহীন। এই কবিতাখন কোনে ৰচনা কৰিছে? ববি কেটছ। তাৰপিছত নাম্বাৰ 1, ৰাইট দ্য ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ দ্য ফলোয়িং ৱৰ্ডছ। মানে তোমালোকে এই শব্দবিলাকৰ মানে ৰাইমিং ৱৰ্ডছ মানে কবিতাটোৰ পৰা বাছি উলিয়াব লাগিব। এইটো হৈছে কি শ্ল', স্ন'। শ্ল' মানে হৈছে লাহে লাহে আৰু স্ন' মানে হৈছে কি বৰফ। এইটো হৈছে ফাইণ্ড কাইণ্ড। ফাইণ্ড মানে হৈছে কি মানে বিচাৰি উলিওৱা, ফাইণ্ড কাইণ্ড। এইটো হৈছে কি উইচ। উইচ মানে হৈছে মানে ইচ্ছা কৰা বা বিচৰা, উইচ ফিছ। ফিছ মানে হৈছে কি মাছ। এইটো হৈছে কি টক। টক মানে হৈছে মানে কথা পতা, টক ৱাক। আৰু ৱাক মানে হৈছে কি মানে খোজকঢ়া। এইটো হৈছে হেণ্ড লেণ্ড। হেণ্ড মানে হৈছে কি হাত আৰু লেণ্ড মানে হৈছে কি মানে মাটি। ন' গ'। ন' মানে হৈছে জনা আৰু গ' মানে হৈছে যোৱা, ন' গ'। অথবা তোমালোকে ন' স্ন' এইটো লিখিলেও হ'ব। তাৰপিছত নাম্বাৰ 2, মেচ দ্য পিকচাৰ্ছ উইথ দেয়াৰ নেমছ। মানে তোমালোকে এই ছবিবিলাক মানে নামৰ সৈতে মিলাই দিবা। এইটো হৈছে মানে স্পেচ শ্বুট। এইটো ড্ৰেছ পিন্ধি আমি মানে স্পেচত যাওঁ, মানে মহাকাশত যাওঁ। এইটো হৈছে স্পেচ শ্বুট। এইবিলাক হৈছে কি এইবিলাক হৈছে প্লানেট, মানে হৈছে কি গ্ৰহ, প্লানেটছ। তাৰপিছত এইখন হৈছে আমাৰ আৰ্থ। আৰ্থ মানে হৈছে কি আমাৰ পৃথিৱী। তাৰপিছত এইখন হৈছে স্পেচ ক্ৰাফ্ট, মানে মহাকাশযান, স্পেচ ক্ৰাফ্ট। তাৰপিছত এইখন হৈছে কি ফিডাৰ। ফিডাৰ মানে হৈছে কি পাখি। তাৰপিছত নাম্বাৰ 3, লেটছ লাৰ্ণ। মানে হৈছে আহা আমি শিকোঁ। দ্য মিনিং অফ ছাম ৱৰ্ডছ। মানে কিছুমান শব্দৰ মানে অৰ্থ শিকোঁ। প্ৰথমে এইটো হৈছে কি এষ্ট্ৰ'নাট। এষ্ট্ৰ'নাট মানে হৈছে কি মানে মহাকাশচাৰী। এ পাৰ্চন হুজ জব ইনভলভছ ট্ৰাভেলিং এণ্ড ৱৰ্কিং ইন এ স্পেচ ক্ৰাফ্ট। স্পেচ ক্ৰাফ্ট মানে হৈছে কি মানে মহাকাশযান। মানে এজন মানুহ যাৰ কাম হৈছে কি মানে মহাকাশযানত কাম কৰা আৰু মানে মহাকাশযানেৰে ট্ৰেভেলিং মানে ভ্ৰমণ কৰা, তাক কি কয় এষ্ট্ৰ'নাট। তাৰপিছত স্পেচ শ্বিপ মানে হৈছে মহাকাশযান। এ ভেহিকেল ডেট ট্ৰাভেলছ ইন স্পেচ কেৰিয়িং পিপল। পিপল মানে হৈছে কি মানুহ, ভেহিকেলছ মানে হৈছে কি মানে যান। মানে এইখন যান মানে যিখনে মানুহক মহাকাশত লৈ যায়, এইখনক কি কয় স্পেচ শ্বিপ। ৱেইটলেছ। ৱেইটলেছ মানে হৈছে কি মানে ওজন নথকা, হেভিং ন' ৱেইট অৰ এপিয়াৰিং টু হেভ ন' ৱেইট। ইয়াৰ মানে কি হ'ব মানে ৱেইট নথকা, মানে ওজন নথকা, কি কয় ৱেইটলেছ। লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আণ্ডাৰষ্টুড মানে হৈছে বুজি পোৱা। মানে আহা আমি চেক কৰোঁ আমি কিমান বুজি পালোঁ। নাম্বাৰ 4 এ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। মানে তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। প্ৰথমে নাম্বাৰ 1, হুৱেৰ ডাজ দ্য পয়েট ৱান্টছ টু গ'। মানে কবিয়ে ক'ত যাব বিচাৰিছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে দ্য পয়েট ৱান্টছ টু গ' টু এ প্লানেট ফুল অফ কালাৰ্ছ উইথ
flowers in the snow মানে কবিয়ে মানে বৰফত ফুল থকা আৰু বহুতো ৰং থকা এটা মানে গ্ৰহলৈ যাব বিচাৰিছে। তাৰপিছত নাম্বাৰ 2 নেম দ্য 2 planets that the poet does not wish to visit visit মানে হৈছে মানে যোৱা বা দৰ্শন কৰা মানে কবিয়ে কোন দুটা গ্ৰহলৈ মানে যাবলৈ ইচ্ছা কৰা নাই। তোমালোকে লিখিবা যে the names of the 2 planets that the poet does not wish to visit are Venus and Mars মানে কবিয়ে মানে ভেনাছ আৰু মাৰ্চ গ্ৰহত মানে যাবলৈ ইচ্ছা কৰা নাই। ভেনাছ মানে হৈছে কি শুক্ৰ গ্ৰহ আৰু মাৰ্চ মানে হৈছে কি মানে মংগল গ্ৰহ। তাৰপিছত নাম্বাৰ 3 নেম দ্য প্লানেট ৱেৰ উই লিভ মানে হৈছে কি মানে বাস কৰা আৰু উই মানে হৈছে কি আমি মানে আমি বাস কৰা মানে গ্ৰহটোৰ নাম কি। তোমালোকে লিখিবা যে দ্য নেম অফ দ্য প্লানেট ৱেৰ উই লিভ ইজ দ্য আৰ্থ মানে আমি বাস কৰা গ্ৰহটোৰ নাম হৈছে কি আৰ্থ মানে পৃথিৱী। তাৰপিছত নাম্বাৰ 4 নেম দ্য ভেহিকেল ডেট এষ্ট্ৰনাটছ ইউজ টু ট্ৰাভেল টু স্পেচ মানে হৈছে কি মহাকাশ মানে মহাকাশত মানে এষ্ট্ৰনাট মানে মহাকাশচাৰীসকলে মানে ব্যৱহাৰ কৰা যানখনৰ নাম কি। তোমালোকে লিখিবা যে দ্য নেম অফ দ্য ভেহিকেল ডেট এষ্ট্ৰনাটছ ইউজ টু ট্ৰাভেল টু স্পেচ ইজ স্পেচশ্বিপ অৰ স্পেচক্ৰাফ্ট মানে মহাকাশত মহাকাশচাৰীসকলে মানে যিখন যান ব্যৱহাৰ কৰে সেই যানখনৰ নাম হৈছে কি স্পেচশ্বিপ মানে হৈছে মহাকাশ যান অথবা স্পেচক্ৰাফ্ট। তাৰপিছত নাম্বাৰ 5 হোৱাই ডু ইউ থিংক মানে তুমি কিয় ভাবা দ্য পয়েট ৱান্টছ টু ভিজিট দ্য স্পেচিয়েল প্লেচ মানে হৈছে ঠাই আৰু স্পেচিয়েল মানে হৈছে বিশেষ মানে কবিয়ে কিয় বিশেষ ঠাইলৈ মানে যাব বিচাৰিছে তুমি কি ভাবা। তোমালোকে লিখিবা যে দ্য পয়েট ৱান্টছ টু ভিজিট দ্য স্পেচিয়েল প্লেচ বিকজ ইন ডেট প্লেচ ফিছেছ হেভ ফিডাৰ্ছ এণ্ড ট্ৰিজ কেন ৱাক মানে কবিয়ে মানে বিশেষ ঠাইলৈ যাব বিচাৰিছে কাৰণ সেই ঠাইখনত কি হয় মানে মাছবোৰৰ মানে পাখি আছে মানে মাছবোৰে উৰিব পাৰে আৰু গছবোৰে কি মানে খোজকাঢ়িব পাৰে। তাৰপিছত নাম্বাৰ 6 ইফ আই কুড বি এন এষ্ট্ৰনাট হোৱাট ডাজ আই ৰেফাৰ টু হিয়াৰ মানে ইয়াত আই মানে কাক বুজাইছে। তোমালোকে লিখিবা যে হিয়াৰ আই ৰেফাৰ টু দ্য পয়েট মানে ইয়াত আই মানে কাক বুজাইছে মানে পয়েট মানে কবিক বুজাইছে। তাৰপিছত নাম্বাৰ বি ৰিড দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম এণ্ড ৰাইট তোমালোকে এইখন পঢ়ি মানে ইয়াৰ উত্তৰ লিখিব লাগিব। ইফ আই কুড বি এন এষ্ট্ৰনাট মানে যদি মই এজন মানে মহাকাশচাৰী হ'লোহেঁতেন আই উড লাইক টু গ' মানে হৈছে কি যোৱা আৰু লাইক মানে হৈছে ভাল পোৱা মানে মই গৈ ভাল পালোহেঁতেন টু এ প্লানেট ফুল অফ কালাৰ্ছ মানে হৈছে ৰং আৰু প্লানেট মানে হৈছে কি গ্ৰহ মানে মই বহুতো ৰং থকা মানে গ্ৰহলৈ গ'লোহেঁতেন উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন' মানে হৈছে কি বৰফ আৰু ফ্লাৱাৰ্ছ মানে হৈছে কি ফুল মানে বৰফত ফুল থকা আৰু বহুতো ৰং থকা গ্ৰহলৈ গ'লোহেঁতেন। একৰ্ডিং টু দিছ লাইনছ মানে এই লাইনবোৰৰ মতে দ্য পয়েট উড গ' টু এ প্লানেট ৱেৰ ফুল অফ কালাৰ্ছ উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন' মানে এই লাইনবোৰৰ মতে কবিয়ে এটা গ্ৰহলৈ গ'লহেঁতেন মানে যিটো গ্ৰহত মানে বিভিন্ন ধৰণৰ ৰং থাকিলেহেঁতেন আৰু
মানে বৰফত কি থাকিলেহেঁতেন মানে ফুল থাকিলেহেঁতেন তাৰপিছত নাম্বাৰ 2 এ প্লেচ ৱেৰ ফিছ হেভ ফিডাৰ্ছ ফিডাৰ্ছ মানে হৈছে কি পাখি মানে এখন ঠাই য'ত মানে মাছবোৰৰ পাখি থাকিলেহেঁতেন এ প্লেচ ৱেৰ ট্ৰিজ কেন ৱাক মানে হৈছে খোজকঢ়া মানে এখন ঠাই য'ত মানে গছবোৰে খোজ কাঢ়িলেহেঁতেন ডেট ইজ ৱেৰ আই উইল লেণ্ড মাই স্পেচশ্বিপ মানে হৈছে মানে মহাকাশযান মানে সেই ঠাইখনত মই মোৰ মানে মহাকাশযানখন মানে নমালোহেঁতেন এণ্ড টেক এ ৱেইটলেছ ৱাক মানে হৈছে খোজকঢ়া আৰু ৱেইটলেছ মানে হৈছে কি ওজনহীন আৰু এটা ওজনহীন খোজ কাঢ়িলোহেঁতেন ৰাইট ডাউন দ্য স্পেচিয়েল থিংছ মেনশ্যনড ইন দিছ লাইনছ মানে এই শাৰীবোৰত কি স্পেচিয়েল থিংছ মানে কি স্পেচিয়েল মানে বস্তু আছে তোমালোকে সেই বস্তুবোৰৰ নাম লিখিবা প্ৰথমে নাম্বাৰ 1 ফিছ হেভ ফিডাৰ্ছ মানে মাছৰ কি আছে মাছৰ পাখি আছে তাৰপিছত নাম্বাৰ 2 ট্ৰিজ কেন ৱাক মানে গছবোৰে খোজ কাঢ়িব পাৰে তাৰপিছত নাম্বাৰ 3 ৱেইটলেছ ৱাক মানে ওজনহীন খোজ তোমালোকে এনেকৈ লিখিবা তাৰপিছত নাম্বাৰ 3 চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য ষ্টেটমেণ্ট মানে তোমালোকে এই বাক্যটো সম্পূৰ্ণ কৰাৰ কাৰণে তোমালোকে মানে সঠিক বাক্যটো মানে বিচাৰি উলিয়াব লাগিব দ্য পয়েট উড গ' টু এ প্লানেট মানে হৈছে কি গ্ৰহ মানে কবিয়ে এটা মানে গ্ৰহলৈ গ'লেহেঁতেন তোমালোকে ইয়াত মানে 2 নম্বৰটো লিখিবা উইথ ফ্লাৱাৰ্ছ ইন দ্য স্নো মানে বৰফত মানে ফুল থকা এটা গ্ৰহলৈ গ'লেহেঁতেন তাৰপিছত নাম্বাৰ ডি থিংক এণ্ড এনচাৰ মানে তোমালোকে ভাবা আৰু উত্তৰ দিয়া প্ৰথমে নাম্বাৰ 1 দ্য পয়েট ৱান্টছ টু ভিজিট এ প্লেচ ৱেৰ ফিছ হেভ ফিডাৰ্ছ মানে কবিয়ে এনেকুৱা এখন ঠাইলৈ যাব বিচাৰিছে মানে য'ত মাছবোৰৰ কি আছে মাছবোৰৰ পাখি আছে হোৱাই ডু ইউ থিংক মানে তুমি কিয় ভাবা দ্য পয়েট ৱান্টছ মানে কবিয়ে বিচাৰিছে ফিছ টু হেভ ফিডাৰ্ছ মানে কবিয়ে কিয় মাছবোৰৰ পাখি থকাটো বিচাৰিছে তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে দ্য পয়েট ৱান্টছ ফিছ টু হেভ ফিডাৰ্ছ ছ' ডেট দ্য ফিছ কেন ফ্লাই মানে কবিয়ে মাছবোৰৰ পাখি থকাটো বিচাৰিছে যাতে মাছবোৰে মানে উৰিব পাৰে তাৰপিছত নাম্বাৰ 2 দ্য পয়েট ৱান্টছ টু ভিজিট এ প্লেচ ৱেৰ ট্ৰিজ কেন ৱাক মানে কবিয়ে এনেকুৱা এখন ঠাইলৈ যাব বিচাৰিছে য'ত গছবোৰে মানে খোজ কাঢ়িব পাৰে হোৱাই ডু ইউ থিংক মানে তুমি কিয় ভাবা দ্য পয়েট ৱান্টছ ট্ৰিজ টু ৱাক মানে গছবোৰে খোজ কাঢ়ক বুলি কবিয়ে মানে কিয় বিচাৰিছে তোমালোকে লিখিবা যে দ্য পয়েট ৱান্টছ ট্ৰিজ টু ৱাক ছ' ডেট দ্য পয়েট কেন প্লে উইথ দ্য ট্ৰিজ মানে কবিয়ে গছবোৰে খোজ কঢ়াটো বিচাৰিছে যাতে কবিয়ে মানে গছবোৰৰ সৈতে একেলগে মানে খেলিব পাৰে তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মানে এনেকৈ লিখিলে হ'ল তাৰপিছত নাম্বাৰ 5ৰ এ ড্ৰ এ পিকচাৰ অফ ইউৰ স্পেচিয়েল প্লেচ মানে হৈছে কি ঠাই আৰু স্পেচিয়েল মানে হৈছে বিশেষ মানে তোমাৰ বিশেষ ঠাইৰ ছবি আঁকা তোমালোকে ইয়াত নিজে ধুনীয়াকৈ এখন মানে ছবি আঁকিবা তোমাৰ বিশেষ ঠাইৰ ছবি আঁকিবা ৰাইট ডাউন দ্য নেমছ অফ দ্য থিংছ ডেট ইউ উড লাভ টু হেভ ইন ইউৰ স্পেচিয়েল প্লেচ মানে তোমাৰ বিশেষ ঠাইখনত তোমালোকে কি বস্তু থকাটো মানে বিচাৰিলাহেঁতেন তোমালোকে এইবোৰ লিখিবা মানে ফ্লাৱাৰ্ছ তাৰপিছত ছান তাৰপিছত ক্লাউডছ মানে মেঘ তাৰপিছত বাৰ্ডছ মানে চৰাই তাৰপিছত শ্বিপ
শিপ মানে হৈছে কি ভেড়া, SHWP শিপ। তাৰপিছত ট্ৰিজ আৰু ৰেইনবো মানে ৰামধেনু। মানে মই মোৰ স্পেচিয়েল ঠাইখনত এইবোৰ বস্তু মানে থকাটো বিচাৰিলোহেঁতেন। তাৰপিছত নাম্বাৰ চি, ইফ ইউ উড ব্ৰিং এ ফ্ৰেণ্ড টু ইউৰ স্পেচিয়েল প্লেচ হুম উড ইউ ব্ৰিং। মানে তুমি তোমাৰ স্পেচিয়েল ঠাইখনলৈ তোমাৰ কোনজন বন্ধুক মানে লৈ গ'লাহেঁতেন। আই উড ব্ৰিং ৰমেন। মানে মই ৰমেনক লৈ গ'লোহেঁতেন। তাৰপিছত নাম্বাৰ ডি, ড্ৰ লাইন্স টু পুট দ্য থিংছ ইন দ্য চুইটকেছ ডেট ইউ উড পেক ৱেন ইউ গ' টু ইউৰ স্পেচিয়েল প্লেচ। মানে যেতিয়া তোমালোকৰ মানে স্পেচিয়েল ঠাইলৈ তোমালোকৰ স্পেচিয়েল প্লেচলৈ গ'লাহেঁতেন, তোমালোকে কি কি বস্তু মানে এই চুটকেছটোত ভৰালাহেঁতেন। এইটো তোমালোকে নিজে কৰিবা। মানে আমাক ব্ৰাছ লাগিব, তাৰপিছত ছানগ্লাছ, তাৰপিছত পেন লাগিব, তাৰপিছত শ্বু লাগিব, তাৰপিছত হাফ পেণ্ট লাগিব, তাৰপিছত চুইটাৰ লাগিব। এনেকৈ তোমালোকে মানে আনিবা। তাৰপিছত নাম্বাৰ 6, লেটছ টক। মানে আহা আমি কথা পাতোঁ। প্ৰথমে নাম্বাৰ 1, ৱাচ দ্য নাইট স্কাই। নাইট স্কাই মানে হৈছে কি মানে ৰাতিৰ আকাশ। মানে ৰাতিৰ আকাশখনলৈ চোৱা। অন এ ক্লিয়াৰ নাইট মানে পৰিষ্কাৰ ৰাতিৰ আকাশখনলৈ চোৱা। এণ্ড টেল দ্য ক্লাছ হোৱাট ইউ হেভ অবজাৰ্ভ। মানে ৰাতিৰ আকাশত তোমালোকে মানে কি কি দেখা পালা তোমাৰ শ্ৰেণীকোঠাত কোৱা। মানে ৰাতিৰ আকাশত আমি মুন দেখা পাওঁ, তাৰপিছত ষ্টাৰ্ছ, তাৰপিছত প্লানেটছ। প্লানেটছ মানে হৈছে কি মানে গ্ৰহ। মানে ৰাতিৰ আকাশত আমি মানে এইবোৰ দেখা পাওঁ। তাৰপিছত নাম্বাৰ 2, শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড। তোমাৰ বন্ধুৰ সৈতে মানে শ্বেয়াৰ কৰা। এ ৰিচেণ্ট ড্ৰিম। ড্ৰিম মানে হৈছে কি সপোন। অফ ইয়ৰ্ছ মানে তোমাৰ। মানে তুমি অলপতে দেখা পোৱা তোমাৰ মানে সপোনৰ বিষয়ে তোমাৰ বন্ধুৰ সৈতে মানে শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো মানে 2-3 বাৰ চাবা। এবাৰ চালে কিন্তু তোমালোকে একো বুজি নাপাবা। তোমালোকে কমেও মানে 2-3 বাৰ চাবা, তেতিয়াহে তোমালোকৰ মানে মনত থাকিব।